গোলাঘাট জিলাৰ বাটিপৰীয়া দৰিদ্ৰ লোকৰ মাজত কম্বল বিতৰণ স্বেচ্ছাসেৱী অনুষ্ঠান সঞ্জীৱনীয়ে বাটিপৰীয়া অঞ্চলৰ কেইবাখনো গাঁৱৰ শতাধিক পৰিয়ালক প্ৰদান কৰে কম্বল। সঞ্জীৱনীৰ সভাপতি ইনামুল হকৰ নেতৃত্বত প্ৰচণ্ড শীতত দৰিদ্ৰসকলৰ সহায় হোৱাকৈ বিনামূলীয়াভাৱে ভোগীয়া ব্যক্তিৰ সহযোগত আগবঢ়োৱা হয় কম্বলসমূহ। সঞ্জীৱনীৰ এই মানৱতাবাদী কাৰ্যসূচীৰ শলাগ লৈছে সকলোৱে। কম্বল পোৱা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহ উপকৃত হোৱাৰ আশা কৰিছে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে। সঞ্জীৱনী এনজিঅ'ৰ উদ্যোগত আমাৰ এনজিঅ'ৰ সভাপতি বিশেষকৈ ইনামুল হক ডাঙৰীয়াৰ নেতৃত্বত এই জাৰৰ সময়ত আৰ্থজনক এখন কম্বল দিব পৰা উদ্যোগ যি লোৱা হৈছিলে তাৰ আজি এটা ফলাফল আমি দেখা পাইছোঁ। আজি কেইদিনমানৰ ভিতৰতে এই চিন্তা চৰ্চা আপোনাৰ সঞ্জীৱনী এনজিঅ'ৰ দ্বাৰা কৰা হৈছিল আৰু সেইমতে তেওঁলোকে বিশেষ ব্যক্তিসকলৰ ওচৰত অনুদান বিচাৰি আনি আমাৰ এই অঞ্চলৰ বাটিপৰীয়া ৰাংডালি থলকীয়াকে আদি কৰি পেলাই বৃহত্তৰ গাঁৱৰ দৰিদ্ৰ ৰাইজক দুখীয়া ৰাইজক একোখনকৈ কম্বল দিয়াৰ ব্যৱস্থা কৰিছে। এই ক্ষেত্ৰত মই সঞ্জীৱনী এনজিঅ'ক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু যিসকল ব্যক্তিয়ে এই উদ্যোগটো সফল কৰাত অৰ্থৰে সহায় কৰিছে তেওঁলোকক এই আপোনালোকৰ মাধ্যমৰ জৰিয়তে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।